কাম এটাৰ দায়িত্ব লৈছোঁ যেতিয়া কামটো কৰি দিবই লাগিব। সন্ধিয়াতে ভাত পানীকেইটা বনাই মেলি আজৰি হৈ ল'লোঁ। পাকঘৰৰ সকলো কাম বন সামৰি আজৰি হওঁ মানে আকৌ 8টা মানে বাজিলে। সকলো কাম বন সামৰি মেলি এতিয়া মই মোৰ নিজৰ কামত লাগিলোহি। প্ৰথমে ভাবিলোঁ এই মেখেলা দুখনকে চিলাই লওঁ, যিহেতু কাইলৈ ৰাতিপুৱা 8টামান বজাত নিবলৈ আহিব। পইচা ঘটা আৰু ঘৰ এখন চলাই নিয়াটো কিন্তু সহজ কথা নহয় দেই। ঘৰখনৰ প্ৰতিজন সদস্যই যদি আপুনি কৰি থকা কামটোৰ প্ৰতি সহায় সহযোগিতা কৰে, তেনেহ'লে কিন্তু সকলোবিলাক কামেই সহজ হৈ পৰে। এই ক্ষেত্ৰত মই কিন্তু মোৰ ঘৰখনৰ পৰা বহুত সহায় পাওঁ। যি কামেই নকৰোঁ লাগিলে প্ৰতিটো ক্ষেত্ৰতে প্ৰত্যেকটো কামতে কিন্তু বহুত সহায় সহযোগিতা কৰে। মেখেলা দুখন চিলাই হোৱাৰ পাছত ব্লাউজ কাটিং কেইটামান কৰি ল'লোঁ। ব্লাউজ কাটিংকেইটা কৰি শেষ কৰোঁ মানে আকৌ 12টা মানে বাজি গ'ল। আকৌ চাদৰ এখন আছেই নহয় দহি বাতিবলৈ, কাইলৈ আকৌ এইখনো ৰাতিপুৱাই নিবলৈ আহিব। মানে মেখেলা দুখন যিগৰাকী মানুহে দিছিলে তেওঁৰে হয় এই চাদৰখন। গোটেইকেইটা কাপোৰ 8টা বজাত নিবলৈ আহিব। সেয়ে চাদৰৰ দহিখিনি বাতি লৈছোঁ। চাদৰৰ দহি বাতিবলৈ লোৱা সূতাডাল মই 4ডলীয়া কৰি লৈছোঁ আৰু গোটেইখন চাদৰতে এনেকৈ সূতাবোৰ লগাই ল'লোঁ। এতিয়া দেখিছেনে মই সূতাডালহত টানি টানি অকণমান দীঘলকৈ এনেকৈ কাটি লৈছোঁ। এই পদ্ধতিটোৰে আপোনালোকেও এনেকৈ দহি বাতি চাবচোন। খুব কম সময়তে চাদৰখনৰ দহিখিনি বাতি শেষ কৰিব পাৰিব। দহিটো কিমান ঘন বা সেৰেঙাকৈ দিয়ে সেইটো আপোনাৰ নিজৰ কথা। দেখিছেনে গোটেই চাদৰখনতে মই এনেকৈ ৰছীবিলাক লগাই ল'লোঁ। এতিয়া মই দহিৰ কাৰণে কাটি থোৱা সূতা কোচা লৈ প্ৰথমে ৰছীডালৰ ওপৰত দি লৈ ওপৰৰ ফালে গাঁঠি দুটা দি দিছোঁ। ওপৰৰ গাঁঠি দুটাৰ পৰা অকণমান তললৈ আকৌ মই 3টাকৈ গাঁঠি দিছোঁ। গাঁঠিকেইটা দিওঁতে আপোনালোকে অকণমান সাৱধানে দিব আৰু অকণমান টানকৈ দিব, যাতে দহিটো খোল খাই নাযায়। দহি বটা সূতাখিনি আকৌ বৰ্ণালী পাটৰ লৈছোঁ দেই। বৰ্ণালী পাটৰ সূতাটো যে দহি বাতিবলৈ অকণমান দিগদাৰো হয়, বৰ পিছল নিচিনা যে সূতাটো। দহি বটা সূতাখিনি মই এনেকৈ প্ৰথমে উলিয়াই লওঁ, দেখিছেনে? এনেকৈ যদি সূতাখিনি উলিয়াই লোৱা হয় তেতিয়া সূতাখিনি আমাৰ নষ্ট নহয়। গোটেই চাদৰখনতে কিমানটা দহি খাব সেয়া প্ৰথমে মই হিচাপ কৰি লৈ এনেকৈ সূতাখিনি উলিয়াই লওঁ। এই চাদৰখনৰ আকৌ এটা আগত দহি খাইছে 20টা। দহি বাতিবলৈ সূতাখিনি যদি এনেকৈ উলিয়াই লোৱা হয় তেতিয়া কিন্তু সূতা অকণো নষ্ট নহয়। দহি বাতি শেষ কৰোঁগৈ মানে 2টাই বাজিলেগৈ। ইমান দেৰি হোৱাৰ কাৰণে এখেতে আকৌ বোলে মই অকণমান দহিখিনি বাতি দিওঁ দিয়া, সেইকাৰণে তেওঁ কামত লাগি গ'ল। দুয়োটাই মিলিজুলি চাদৰখনৰ দহি বটা কামটো শেষ কৰিলোঁ। অৱশ্যে মেখেলাখন চিলাবলৈ আছেই, কিন্তু মেখেলাখন এতিয়া নিচিলাওঁ আৰু বহুত দেৰি হৈ গ'ল যে, সেইকাৰণে ৰাতিপুৱা চিলাম বুলি মেখেলাখন থৈ দিলোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন দেই। এই কামটোৰ পৰাই 2 টকা পাওঁ যেতিয়া যিমান পাৰোঁ কামখিনি ভাল কৰিবলৈ সদায় চেষ্টা কৰোঁ। এইয়া দেখিছেনে চাদৰখনৰ দহিখিনি বাতি সম্পূৰ্ণ হ'লগৈ। ৰাতিপুৱাই মেখেলাখনো চিলাই ল'লোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।